নতুন বছৰত আপোনালোকে বিজনেছ কৰিব বিচাৰে নেকি? 1 টকা ইনভেষ্ট নকৰাকৈ আপোনালোকে ব্যৱসায় কৰিব বিচাৰে নেকি? ৰ'ব দেই, এই যে ডেলিভাৰী বয়সকলে যে কাৰোবাক প্ৰডাক্টবিলাক দিয়ে, এটা প্ৰডাক্টৰ বিনিময়ত কিমান টকা পায়? 10 টকা, 15 টকা, অতি বেছি 20 টকা ইনকাম কৰে। কিন্তু মই আজি এনেকুৱা এটা এপছৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিটো এপছৰ পৰা ডেলিভাৰী দিলে 1000 টকা পৰ্যন্ত ইনকাম কৰিব পাৰিব। শুনি আচৰিত লাগিলেও এইটোৱে সঁচা। ইয়াত আপুনি ডেলিভাৰী বয় হিচাপে নহয়, বিজনেছ পাৰ্টনাৰ হিচাপে আপোনালোকে কাম কৰিব পাৰিব। আৰু ইয়াৰ পৰা এটা প্ৰডাক্টত আপোনালোকে 10 to 30% আপোনালোকে ইনকাম কৰিব পাৰিব। ধৰি লওক 1000 টকীয়া প্ৰডাক্ট এটা কাৰোবাক দিছে, তাৰ বিনিময়ত আপোনালোকে 100 পৰা 300 টকা পৰ্যন্ত ইনকাম কৰিব পাৰিব। আৰু এই পইচাটো 24 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ একাউণ্টতো সোমাই যাব। একদম বাম্পাৰ অফাৰ লৈ আহিছে 2026 চনত এটা ধুনীয়া এপছ। সেই এপছটোৰ নাম হৈছে পিন কোড কাৰ্ড। ইতিমধ্যে প্লে ষ্টৰত এভেইলেবল হৈ গৈছে আৰু 17 জানুৱাৰীৰ পৰা এইটো অল অভাৰ ইণ্ডিয়াত এইটো লঞ্চ হ'বলৈ গৈ আছে। আৰু আমাৰ নগাঁৱতো এটা অফিচ হৈছে আৰু এই অফিচত কোনোবাই যদি আগ্ৰহী যে ডেলিভাৰী বয় হিচাপে কাম কৰিব বিচাৰে, অধিক টকা উপাৰ্জন কৰিব বিচাৰে, তেতিয়াহ'লে অফিচত আহি পেলাই যোগাযোগ কৰিব পাৰিব। মই তলত স্ক্ৰীনত নম্বৰ দি দিছোঁ, তেওঁলোকলৈ ফোন কৰিব পাৰিব আৰু অফিচত গৈ পেলাই আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। থেংক ইউ।